মানুহ এজনে গান এটা গাই আছে শুনি মোৰ যথেষ্ট হাঁহি উঠিছে সুৰটোৰ কাৰণে নহয় গীতৰ কথাংশৰ কাৰণে এটা গীতৰ পেৰডি কৰি তেওঁ বনাইছেনে নে লোকৰ মুখত শুনি তেওঁ গাইছে নাজানো তেওঁ গাই আছে মই ধ্যান দি শুনিছোঁ কথাখিনি সাংঘাতিক কিন্তু মিলাইছে ভাল লাগিছে যথেষ্ট আপুনিও শুনকচোন মানে মই নিজেই গাই শুনাবলৈ মোৰ মাতটো ভাল নহয় কিন্তু তেওঁ গাওঁতে শুনি ভাল লাগিছে তেওঁ গোৱা গীতটো এনে আছিলে মোমাই দেউ কিনো তোমাৰ লীলা অতদিনে গালি পাৰি আপোন কৰি ললা মোমাই দেউ কিনো তোমাৰ লীলা অতদিনে গালি পাৰি আপোন কৰি ললা ৰাম ৰামিয়া মিয়া গালি পাৰি কত যে ঘিনালা শেষত গৈ আপোন বুলি আকুৱালি ললা ৰাম ৰামিয়া মিয়া বুলি কৈ কত যে ঘিনালা শেষত গৈ আপোন বুলি আকুৱালি ললা মানুহজনে গীতটো ক'ত শুনি কেনেকৈ গাইছে নাজানো কিন্তু গীতৰ কথাংশই মোক চুই গৈছে আৰু বাস্তৱিক সৌখিদাহলকে গালি পাৰি থকা মিয়া মিয়া বুলি হাঁহি থকা তুচ্ছ তাচ্ছিল্য কৰা আৰু বিশেষকৈ লুঙি টুপি মামা চাচা ভূত নালাগে বুলি কোৱা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ মিয়াসকল অসমীয়াতকৈ আগত অহা বুলি সঁচাই কৈছে নে মিছাই কৈছে নে ঠাট্টাই কৈছে মই বুজি নাপাওঁ কিন্তু এনেধৰণৰ বিসংগতিপূৰ্ণ কথাখিনি কৈ মানুহৰ মাজত বিভেদ সৃষ্টি কৰিবৰ কাৰণে কওক বা যি কাৰণে কওক তেওঁ এই কথাবোৰে আমাৰ মনত সাজ বহুৱায় আমি তেখেতসকলৰ বিৰুদ্ধে এটা বেয়া ভাৱ বেয়া ধাৰণা মিয়াসকলৰ বিৰুদ্ধে লৈ লওঁ বহুতেতো কাজিয়া কৰে বহুতেতো হাঁহে ঠাট্টা মস্কৰা কৰে আনকি কংগ্ৰেছ দলটোক মিয়া প্ৰীতি কৰাৰ কাৰণে লঙি টুপি ৰাজনীতি কৰে বুলি কিমান উপহাস কৰে আজিতো সেই ৰাঙলত কি কৰিলে 11,000 টকা মিয়া মুছলমানসকলে দিয়া ৰাজনৈতিকভাৱে প্ৰচাৰ বা ৰাজনৈতিক প্ৰসাৰৰ কাৰণে তেওঁলোকৰ যি কুচকাৱাজ ৰাজনীতি কৰিবৰ কাৰণে সাহায্য হিচাপে আগবঢ়াইছে মিয়া মুছলমানসকল সেয়াওতো তেওঁলোকে আগবাঢ়ি লৈছে আমি বুজি নাপাওঁ আমাৰ তলৰ মানুহখিনি সাধাৰণ মানুহখিনিয়ে কিয় নিজৰ ভিতৰতে কাজিয়া কৰি মাৰো আৰু এই হিংসা আৰু ঘৃণা ৰাজনীতিত কিয় ইমান প্ৰশ্ৰয় দিওঁ ওপৰৰ মানুহবিলাক ঠিকে থাকে সৌখিদাহলকে ভূপেন বৰাক কংগ্ৰেছৰ ভূপেন বৰাক যিজন মুখ্যমন্ত্ৰী ইমান বেয়াকৈ তুচ্ছ তাচ্ছিল্য কৰিছিল গালি পাৰিছিলে আৰু তাৰ বিপৰীতে ভূপেন বৰায়ো ইমান বেয়াকৈ মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰে প্ৰত্যাহ্বান জনায় আৰু ইমান অপমানজনক কথা কয় আজি দুয়োজন সনা পিটিকা পিঠা সনা পিটিকা এতিয়া তেওঁলোকৰ মাজত গভীৰ সম্বন্ধত তেওঁলোক দুয়োৰে দুয়ো আপোন কিন্তু আমি তলত কাজিয়া কৰি মৰোঁ ইজনে সিজনৰ লগত কাজিয়া কৰি মৰোঁ কিয় মৰোঁ আমি কাজিয়া কৰি ওপৰত দেখিব সকলো এক হৈ যাবগৈ আমি আগৰ যিমানসকল দেখিছোঁ যিজনে কালিলৈকে গালি পাৰি থাকিছিলে তেওঁ আজি আপোন হৈ পৰে গতিকে আমাৰ দলীয় কৰ্মীসকল বা সাধাৰণ মানুহবিলাকে এই নিম্ন পৰ্যায়ৰ যিটো ৰাজনীতিত আমি লিপ্ত হওঁ হিংসা ঘৃণাৰ লিপ্ত হওঁ সেই বিষয়বস্তুখিনি কিন্তু খুবেই বেয়া কৰি পেলাই আমাৰ পৰিৱেশটো আৰু আমি লাজ পাওঁ একেখন সমাজত আমি যিহেতু থাকোঁ সেইজন মানুহক যিজন মানুহক আমি হাঁহি ঠাট্টা মস্কৰা কৰোঁ উপহাস কৰোঁ গালি পাৰোঁ নিন্দা কৰোঁ তই কংগ্ৰেছী তই আমুকহে তই তামুকহে তই বিজেপি তই এনেকুৱাহে তেনেকুৱাহে এই সোপা মোদীয়ে কি কৰিলে হিমন্ত বিশ্বই কি কৰিলে সেই সোপাকে লৈ কাজিয়া কৰি মৰোঁ আমি শেষত ওপৰৰ মানুহখিনি ইটো দলৰ পৰা সিটো দললৈ যায় আৰু শেষত গৈ মিলা প্ৰীতিৰে তেওঁলোকে নিজৰ ৰাজভোগ কৰে আৰু আমিবোৰে তলত থাকি কাজিয়া কৰি মৰোঁ হাহাকাৰ কৰি মৰোঁ ঘৃণা কৰি মৰোঁ আমি আমাৰ অৱস্থাটোত একেধৰণে থাকিব লগা হয় কেতিয়াবা কোনোবাই আঁচনি দুই এটা পাইছে তাতকৈ বিশেষ একো নাই নিজৰ জীৱনটো সুন্দৰ কৰি সুখৰ কৰি ৰাখিবৰ কাৰণে আমি ৰাজনীতি কৰোঁ সুস্থ বাতাবৰণৰ মাজত ৰাজনীতি কৰোঁ সেইটোহে আমাৰ কাম্য হ'ব লাগে আৰু সকলোৱে আমি সেইটোহে বিচাৰিব লাগে আৰু ৰাজনৈতিক নেতাসকলৰ দায়িত্ব আচলতে সেইটোৱে আছিলে যে সুস্থ বাতাবৰণৰ মাজত থাকি এক সুস্থ বাতাবৰণৰ গঢ়ি সুন্দৰ ৰাজনীতি কৰি তেওঁলোকে নিজৰ দক্ষতা নিজৰ কৰ্ম আৰু যি তেওঁলোকৰ বিশেষ চিন্তা আছে বা পৰিকল্পনা আছে সেইসমূহক দাঙি ধৰি পেলাই নিৰ্বাচনৰ পথাৰত নামক আৰু তেওঁলোকে জয়যুক্ত হৈ পেলাই ৰাজ্যখন শাসন কৰক সেইটোৱেই হ'ব লাগিছিল কিন্তু তাৰ বিপৰীতে ঘৃণাৰ বিষ বাষ্প এৰি দিয়ে আৰু সাধাৰণ মানুহে কাজিয়া কৰি মৰে তেনে হোৱাটো একেবাৰে অনুচিত আৰু সেই উদাহৰণটো মিয়া ৰাজনীতিটোৱে আমাক শিকাই থৈ গৈছে কথাখিনি বুজিব অনুভৱ কৰিছোঁ মই ব্যক্তিগতভাৱে এই সাধাৰণ মানুহজনে গীতটো গাই যি অৰ্থ প্ৰকাশ কৰিছে সেই অৰ্থটো কিন্তু সকলোৱে বুজাটো দৰকাৰ